এইটো কইনা ঘৰত ল'বৰ কাৰণে কাৰাই ভাজি কৰিছে। কাৰাই ভাজি মানে চাউলটো এনেকৈ ভাজি কৰিছে। ভাজি কৰি মানে কলপাতত টপলাই ল'ব লাগে, মানে বান্ধি হেনা। তাৰমানে আমাৰ গাঁৱৰ মানুহৰ বহুত নিয়ম আছেতো, সেইটোৰ কাৰণে এনেকৈ কলপাতত এনেকৈ কাটি হেনা অলপ জুইত শেক কৰি দি হেনা কোমল হৈ গৈছে, এতিয়া মানে ফাটি নাযায়। এনেকৈ বান্ধি লৈ হেনা যাম আৰু কইনা লগত যাবৰ কাৰণে এনেকৈ ৰেডি কৰি দি আছে। আমি যাম কাইলৈ কইনা ল'ব কইনা ঘৰত। এনেকৈ টপলাই এনেকৈ ভাজ কৰি সেইটো মানে এই কলৰ কিবা ৰছী নিচিনা আছে, সেইটো দি মানে বান্ধিব। এতিয়া এইটো দি এনেকৈ বান্ধি দিব আৰু খুলি নাযাব, মনাত ভৰাই ল'লে। এইটো কাৰণে এনেকৈ বান্ধি দিব আৰু এইটো মানে এনে দেখালোঁ আৰু ভালকৈ বান্ধিলোঁ। আৰু এতিয়া চিৰাও ল'ব লাগে। চিৰাটোকো মানে এনেকুৱা কলপাতত বান্ধিব লাগে। আমাৰ গাঁৱৰ মানুহবিলাক এনেকৈ বান্ধি হেনা লৈ যায় কইনা ল'ব গ'লে। এনেকৈ বান্ধি ল'ব আৰু আমি আৰু নাজানো, তাৰ কাৰণে আমাৰ মাহীক বান্ধিব দিলোঁ। মানে এক্টিং কৰি আছে। দি আছে বান্ধি আছে, বান্ধি দিব। বান্ধা এখন বান্ধিব আৰু এতিয়া চেনি বান্ধিব। এইটো বান্ধা হ'লে এনেকৈ বান্ধি আছে। এনেকৈ চাউলৰ চিৰাটো বান্ধি আছে। ডাইলগ মানপটা জুইৰ ওচৰত বহি আছে, সি চিৰা ভাজিছে, চাউলৰ কিবা ভাজিছে, মুড়ি। ইটো চেনিটো পলিথিনতে ল'ল, কলপাতত ল'ব নালাগে বুলি কৈছে। ইটো চেনি, ইটো হ'ল তামোল, ইটো হ'ল চিৰা, ইটো হ'ল চাউলৰ কাৰাই ভাজি। এইখিনিয়ে বাৰু ল'বৰ কাৰণে ৰেডি কৰি চাউল লৈ আছে বিয়া ঘৰত ল'বৰ কাৰণে। বিয়া ঘৰত ল'বৰ কাৰণে চাউল লৈ আছে। দহ, এঘাৰ, কাৰণ চাউল, বিস্কুট নহয়, এইটো হ'ল চিৰা, চাউলৰ এইটো চেনি, তামোল, চাহপাতি, চেনি, বিস্কুট, পান আনা নাই, পান আনি আছে। মই এতিয়া এনেকৈ ভাত খাবলৈ ৰেডি হ'লোঁ, খাই আছোঁ। মেষ্টা টেঙা আৰু পিঠালি এনেকৈ বনাইছে, ব্ৰইলাৰ মাংস দি মানে আমি খাই হেনে এতিয়া মানে সকলোৱে যাম কইনা ল'বলৈ। মানুহবিলাক এই এনেকৈ ৰেডি কৰি আছে।